দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইস্কন মন্দিৰৰ ভূমি পূজন কৰিলে মুখ্যমন্ত্ৰীয়ে শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীটো অংশ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱাই লখিমপুৰৰ পদুমণি আইথান দৰ্শন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হল ডিব্ৰুগড়লৈ ডিব্ৰুগড়ত এনেদৰে উষ্ম আদৰণি জনোৱা হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডিব্ৰুগড়ত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে অংশ ললে ইস্কন মন্দিৰৰ ভূমি পূজন অনুষ্ঠানত ডিব্ৰুগড়ৰ চৌকিডিঙত অনুষ্ঠিত এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কলে ইস্কন মন্দিৰে আধ্যাত্মিকতাৰ প্ৰসাৰ কৰিব সমগ্ৰ ডিব্ৰুগড়তে ডিব্ৰুগড়ত আজি এটা ধুনীয়া ইস্কন মন্দিৰৰ ভূমি পূজন হল আৰু এই পবিত্ৰ ধৰ্মীয় অনুষ্ঠানটোত যোগ দিবলৈ পাই নিজকে ধন্য মানিছোঁ আৰু মই ভাবোঁ যে এই মন্দিৰটোৰ জৰিয়তে ডিব্ৰুগড় আৰু উজনি অসমৰ ৰাইজে আধ্যাত্মিক প্ৰশান্তি লাভ কৰিব ইস্কন মন্দিৰৰ ভূমি পূজনৰ পিছতে মুখ্যমন্ত্ৰী ৰাওনা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ ললে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষক দিৱসৰ এই কাৰ্যসূচীত অংশ লৈ সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাৰে স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে শিক্ষক দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মহান শিক্ষক বিশিষ্ট দাৰ্শনিক তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আজিৰ দিনটো গুৰু বন্দনাৰ দিন শিক্ষাৰ পবিত্ৰ মন্দিৰত পদাৰ্পণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত শিক্ষাগুৰুৰ জ্ঞান সান্নিধ্য আৰু প্ৰেৰণাই নৱ চেতনাৰ উন্মেষ ঘটাই আহিছে শিক্ষাগুৰুসকলৰ মাৰ্গদৰ্শনে এন্ধাৰৰ ভেটা ভাঙি আলোক সন্ধানী বাটেৰে আগুৱাই যাবলৈ আমাক প্ৰেৰণা দিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক দিৱসৰ এই কাৰ্যসূচীতে সম্বৰ্ধনা জনোৱা হয় 13 জনকৈ শিক্ষকক নিশাটো ডিব্ৰুগড়তে কটাব মুখ্যমন্ত্ৰীয়ে 6 ছেপ্টেম্বৰত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ শুভ উদ্বোধন উজনি অসম ডিব্ৰুগড়ৰ সচিবালয়ৰ পৰা উপকৃত হ'ব উজনি অসমৰ 9খনকৈ জিলাৰ প্ৰায় 79 লাখ জনতা ডিব্ৰুগড়ৰ পৰা অৰিন্দম গগৈৰ প্ৰতিবেদন প্ৰথম খবৰ।